যদি ৰাস্তাও ক্ৰছ কৰিব ধৰোঁ তেনেহ'লে আমাৰ আৰক্ষী বিভাগ গাড়ীখন মাৰি কিনে ভাঙি চিৰি দিয়ে আকৌ। ই ৰিক্সাৰ অট'পালি বৃদ্ধি পাইছে নেকি? নহয়, এইটো পোৱা নাই। বেছি পাইছে আকৌ এই মহেন্দ্ৰখন বেটাৰী ৰিক্সা মহেন্দ্ৰ এইটো আকৌ বেছি। কিন্তু যিটো ব্যৱহাৰ আমাৰ লগত কৰে এইটো মানুহক নিচিনা নহয়, কুকুৰৰ নিচিনা ব্যৱহাৰটো এনেকুৱা ব্যৱহাৰ কৰে যে আমি কুকুৰ বুলি ভাবে সিহঁতে। পেণ্ডি লাঠি এটা লৈ ৰাস্তা থিয় হ'ব, কুকুৰৰ নিচিনা ব্যৱহাৰ। কোনে আহিব দিছে তহঁতক কেলা কেলা বুলি ক'বই মানে। আৰু আজি উপস্থিত আছোঁ দৰঙৰ খাৰুপেটীয়াৰ সিন্ডিকেটত এনেকৈ পৰিস্থিতি দেখা গৈছে যি ই ৰিক্সা চালকসকলে এনেকৈ শাৰী পাতিছে। তেওঁলোকৰ যি দাবী সাব্যস্ত কৰিবলৈ এনেকৈ শাৰী পাতিছে। কিছুদিনৰ পৰা এক নিৰ্দেশ জাৰি কৰিছিলে ই ৰিক্সা ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথত কোনো পধ্যেই ই ৰিক্সা উঠিব নোৱাৰে, এনেকুৱা এটা নিৰ্দেশনা জাৰি কৰিছিলে। আৰু সেই নিৰ্দেশনাৰ পাছতেই দৰং জিলাৰ খাৰুপেটীয়াৰ যান বাহন আৰক্ষীয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। কোনো পধ্যেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাক উঠিব দিয়া হোৱা নাই আৰু তেওঁলোকক 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিৰত ৰখা হৈছে। আৰু এই প্ৰতি ক্ষুব্ধ হৈ তেওঁলোকে এনে শাৰী পাতিছে। আজি এনেকৈ তেওঁলোকে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনেকৈ শাৰী পাতিছে। তেওঁলোকে কি কৰি খাব, ক'ত যাব, আচলতে কেনেকৈ তেওঁলোকৰ পৰিয়ালটো পোহপাল দিব, এই বিপদত পৰিছে ই ৰিক্সা চালকসকল। ই ৰিক্সা চালকসকলে কি কৰি খাব, তেওঁলোকৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব, ই ৰিক্সাসমূহ তেওঁলোকে এনেকৈ লগাইছে, শাৰী পাতিছে আৰু তেওঁলোকৰ এনেকৈ শাৰী পাতা পৰিলক্ষিত হৈছে। আৰু বিশেষ এজন ইয়াতে ব্যক্তি আছে, মই অতিথিক দেখাবলৈ মই অনুৰোধ জনাম। চাওক, বিকলাংগ বুলি ক'ব লাগিব, একমাত্ৰ উপাৰ্জন ই ৰিক্সাই তেওঁ বাছি লৈছে। ই ৰিক্সা চলাই কোনোমতে পৰিয়ালটো পোহপাল দিছে। এনেকুৱা এটা হাহাকাৰ পৰিস্থিতি বৰ্তমান। ই ৰিক্সা যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত উঠিব দিয়া হোৱা নাই, এক হাহাকাৰ পৰিস্থিতি বৰ্তমান। কি কৰি খাব এনেকৈ আৱেগিক হৈ পৰিছে। যদি সম্ভৱ হয় আমি কিন্তু মন্তব্য ল'বৰ যত্ন কৰিম। কি ক'ব? দেখা গৈছে আজিৰ পৰা কোনো পধ্যে আপোনালোকক ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত উঠিব দিয়া হোৱা নাই আৰু এনেকৈ ৰাতিপুৱাৰ ভাগতে আপোনালোকে ই ৰিক্সা এনেকৈ লগাই শাৰী পাতিছে। দাবী কি আপোনালোকৰ? এইটো আমাৰ দাবী হ'ল আমাৰ ৰিক্সাটো চলাব দিব লাগিব। আৰু এই ৰিক্সা যদি চলাব নিদিয়ে ৰোধত তেনেহ'লে বেটাৰী মহেন্দ্ৰ এখন আছে, সেইখন বন্ধ কৰি দিয়ক। আৰু মোৰ স্কুলৰ ষ্টুডেণ্ট, কলেজ ষ্টুডেণ্ট লৈ কিনে মই যাব নোৱাৰোঁ। যদি ৰাস্তাও ক্ৰছ কৰিব ধৰোঁ তেনেহ'লে আমাৰ আৰক্ষী বিভাগ গাড়ীখন মাৰি কিনে ভাঙি চিৰি দিয়ে আকৌ। ই ৰিক্সাৰ অট'পালি বৃদ্ধি পাইছে। ই ৰিক্সাৰ ফলতে পথ দুৰ্ঘটনা সংঘটিত হৈছে, এনেকুৱা যান বাহন আৰক্ষীৰ পৰা এক নিৰ্দেশ আহিছে আৰু যাৰ বাবেই ই ৰিক্সা বন্ধ কৰি দিয়া হৈছে। তো ই ৰিক্সাৰ অট'পালি বৃদ্ধি পাইছে নেকি? নহয়, এইটো পোৱা নাই। বেছি পাইছে আকৌ এই মহেন্দ্ৰখন বেটাৰী ৰিক্সা মহেন্দ্ৰ এইটো আকৌ বেছি। আৰু যদি সেইটো যদি চলিব পাৰে মই চলিব দিব লাগিব আকৌ। সেইটোও বেটাৰী হয়, মোৰটোও বেটাৰী হয়, সেইটো বন্ধ কৰি দিয়ক। কি ক'ব? আমি কি কৰি খাম? আমাৰ গাড়ী EMI আছে ন 7,000 টকা। এতিয়া আমি কামাওঁ 400, 500, 600 টকা কামাওঁ। এতিয়া আমি কি কৰি খাম? এতিয়া যদি এটা ফাইন মাৰি দিয়ে 2,000 টকা ফাইন মাৰি দিয়ে, 400, 500, 600 টকা কামাওঁ। সেইটোৱে আমাৰ ফাইন মাৰি দিয়ে 2,000 টকা। এতিয়া আমি কি কৰি খাম? পুলিচে যিটো ব্যৱহাৰ, ৰাস্তা ঘাটত লগ পালে ভালদৰে বুজাই ক'ব লাগে যে তুমি ইয়াতে মেইন ৰোডত পাৰ্মিশ্যন নাই, আহিব নালাগে। কিন্তু যিটো ব্যৱহাৰ আমাৰ লগত কৰে এইটো মানুহক নিচিনা নহয়, কুকুৰৰ নিচিনা ব্যৱহাৰটো। এনেকুৱা ব্যৱহাৰ কৰে যে আমি কুকুৰ বুলি ভাবে সিহঁতে। এনেকুৱা দুৰ্ব্যৱহাৰ কৰে আমাক। আমি কোনটো থানা? এইটো থানা দলগাঁও, খাৰুপেটীয়া থানা, দলগাঁও থানা, দুটা একেই। মানে পুলিচ মানে এনেকুৱাই ব্যৱহাৰ কৰে, আমি যে পেলপিলি চলাই খাওঁ, আমি মানুহ বুলি নাভাবে ইহঁতে। এনেকুৱা ব্যৱহাৰ কৰে, মানে পেণ্ডি লাঠি এটা লৈ ৰাস্তা থিয় হ'ব, কুকুৰৰ নিচিনা ব্যৱহাৰ। কোনে আহিব দিছে তহঁতক কেলা কেলা বুলি ক'বই মানে। আৰু এতিয়া আমি গাড়ী চলাই খাওঁ, আমি ফেমিলিয়ে চলাওঁ, পৰিয়াল চলাই গাড়ী চলাই। এতিয়া গাড়ী লৈছোঁ কাৰণে যে পুলিচে এনেকুৱা ব্যৱহাৰ কৰিব, দুৰ্ব্যৱহাৰ কৰিব, আমি মানে লজ্জিত হৈ গৈছোঁ। মানুহ বুলি সিহঁতে নাভাবে আমাক, পেলপিলি চলাই খাওঁ কাৰণে। আপুনি যিহেতু খাৰুপেটীয়া ৰাষ্ট্ৰীয় ঘাইপথত উঠে, এবাৰ হ'লেও উঠে, যদি কিবা কাৰণত পথ দুৰ্ঘটনা সংঘটিত হয়, সেই পেচেণ্টসকল যদি মৃত্যু হয়, সেইটো দায়ী কোন হ'ব? এইটোতো হয়, আপুনি যিটো কৈছে এইটো ঠিকেই কৈছে। আমি এনেকুৱা অৱস্থাত চলাওঁ যে যাতে কোনো দুৰ্ঘটনা নহয়। আমি একদম টিপ-টাপিত লৈ চলাওঁ, ছেফটিত লৈ চলাওঁ, এক চাইডত যাব বিচাৰোঁ, কোনো মানে কাপ-দাপ নহয় আমাৰ। কি ক'ব? কম মানে আমাৰ অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'লে এইটো মই নাজানো। কিন্তু কালি মাইকিং কৰি কিবা ক'লে, থানাৰ পৌৰসভাৰ পৰা মাইকিং কৰা হৈছে। থানাৰ OC ছাৰে কিবা ক'লে। পিছে আজি মই গাড়ীখিনি লৈ পেলাই অলপ আগত গৈছোঁ সিন্ডিকেটত, ষ্টুডেণ্টকেইটা লৈ পেলাই আমাৰ গাড়ীটো তাত ৰখাই পেলাই থানাত সোমাই দিলে। এইটো খাৰুপেটীয়া কলেজত আছিল আৰু হাই ছেকেণ্ডাৰী আছিল, দুটাই আছিল। কলেজ যাই নাপালে? নাই, নাপালে। ইয়াত লেট হৈ গ'ল আৰু ইয়াতে হ'ব পাৰে খোজকাঢ়ি গৈছে। কি ক'ব? আজি চাওক, আমাৰ খাৰুপেটীয়া যিবিলাক ই ৰিক্সা ড্ৰাইভাৰবিলাক আছে, গোটেই আমি দুখীয়া মানুহ। এটা মানুহৰ ফেমিলিৰ পিছত 5জন 6জনকৈ পৰিয়াল আছে। ইহঁতে স্কুল পঢ়া বাচ্চা ল'ৰা ছোৱালী আছে, স্কুলত
পইচা দিব লাগে, তাৰপিছত নিজৰ খোৱা খৰচা আছে। আজি বস্তুৰ মূল্যটো বৃদ্ধি হৈ গৈছে। আমি 400-500 টকা যে কামাই কৰোঁ দিনত, তাৰ ইলেক্ট্ৰিক বিল আছে 100 টকা যায়, এটা চাৰ্জ কৰিবলৈ 100 টকা যায়। আমাৰ এটা পিলপিলি চাৰ্জ কৰিলে 100 টকা যায়। আজি আমাক যদি স্কুলটো খোলা দিলে হয় পুলিচ প্ৰশাসনে, যে পুৱাই 9টালৈকে ষ্টুডেণ্টবিলাক লৈ যাব পাৰিলোঁ হয়, তেনেহ'লে আমি 100-150 টকা কামাই কৰি পাৰিলোঁ হয়। আৰু যদি আমাক ৰুটটো ক্ৰচিং কৰিব দিলে হয়, তথাপিও মই কেইটকা ভাড়া মাৰিব পাৰিলোঁ, হস্পিটেল চিভিল মানুহটো পঞ্চাব পালোঁ হয়। চাওক, আজি আমি গাড়ীখন লৈছোঁ, ফাইনেন্স কৰি পেলাই গাড়ী লৈছোঁ, পইচা নাই, 40,000-50,000 টকা দি পেলাই ফাইনেন্স কৰি গাড়ী লৈছোঁ। মাহে 7,400 টকা আমাৰ কিস্তি আহে। আমি কিস্তিটো ক'ৰ পৰা দিম আৰু আমাৰ পৰিয়ালটো পোহপাল দিম, কেনেকৈ পোহপাল দিম আপোনালোকে কওকচোন। এইটো ই-ৰিক্সা ড্ৰাইভাৰে কি কৰিব, কি কৰি খাব? গভৰ্ণমেণ্টে যদি এইটো বিধি ব্যৱস্থা লৈ আছে, গভৰ্ণমেণ্টে এই পৰিয়ালবিলাকক যদি খোৱা খাদ্য কিবা দিয়ে, শান্তি দিব পাৰে, তেনেহ'লে আমি ৰিক্সা বাদ দিম, আমি এইবিলাক ঝঞ্ঝাটত নাযাওঁ। গভৰ্ণমেণ্টে যদি আমাক কিবা এটা চাকৰি বাকৰি কিবা দিয়ে, কৰিবৰ কাৰণে দিয়ে, তেনেহ'লে আমি পৰিয়ালটো বচাব পাৰিম। নহ'লেতো চুৰি ডকাইতি কৰিব নোৱাৰোঁ, চুৰি ডকাইতি কৰি খাব নোৱাৰোঁ। আমি কি কৰিম? আজি চাওক, এটা কথা হ'ল, ই-ৰিক্সা আমাৰ বেটাৰী গাড়ী, এইটো আমাৰ ৰুট পাৰ্মিট নাই। আমি মানিছোঁ, 100% মই মানিছোঁ, ৰুট পাৰ্মিট নাই। এই মহেন্দ্ৰবিলাক কোনে ৰুট পাৰ্মিট দিছে? ইয়ে বেটাৰী গাড়ী হয়নে নহয়? ইয়াক ৰুট পাৰ্মিট কোনে দিছে? কোন পুলিচ প্ৰধানে দিছে আৰু কোনে DD অফিচৰ পৰা দিছে? এইটো আমাৰ লাগে। আমি যদি এইটো পুলিচে যদি এই মহেন্দ্ৰবিলাক নাকি ল'ব নোৱাৰে, থানাত ভৰাব নোৱাৰে, তেনেহ'লে আমিও চলি থাকিম কালি পৰা। আমি কি কৰিম? চুৰি ডাকাতি কৰিব নোৱাৰোঁ নহয়। আমাৰ পৰিয়ালটো যে নেখাই থাকিব, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰিব, স্কুলত পঢ়া শুনা কৰিব নোৱাৰিব, আমাৰতো বাদ দিয়ক, ইহঁতৰতো ভৱিষ্যত আছে। ইহঁতৰ ভৱিষ্যতটো কোনে দেখিব? গৰীব দুখীয়া মানুহবিলাকক ধৰিব, 500 টকা 1000 টকা জোৰে জবৰে গাড়ীৰ পৰা চাবি লৈ ফালে গুচি যায় থানাত, ফাইন লয়। এনেকুৱা হ'লে কেনেকৈ চলিব? ভাৰতৰ ভিতৰত মুখ্যমন্ত্ৰী আছে না নৰেন্দ্ৰ মোদী, তেওঁলোকে যদি বচালে বচাক, নবচালে মাৰি পেলাক। মহেন্দ্ৰ, পিলপিলি, পাৰ্মিশ্যন সেইলোকে যদি চলিব পাৰে ৰোডত, আমি কিয়লৈ চলিব নোৱাৰিম? দলগাঁৱৰ গাড়ী দলগাঁৱত চলিব, খাৰপিটিয়াৰ গাড়ী খাৰপিটিত চলিব। মানুহ গৰীব দুখীয়া মানুহ বহুত আছে, ল'ৰা ছোৱালীবিলাক স্কুল পঢ়াই আছে, কিস্তিবিলাক দিব লাগে মাহ হোৱাৰ লগে লগে। বহুত ধৰণৰ কথা ক'ব লগা ৰাস্তা নাই। ছাৰ নমস্কাৰ, মই মূৰ্খ। কথা হ'ল, আমি হ'ল দুখীয়া মানুহ, যিসকল ই-ৰিক্সাসকল আছে সেইসকল চবেই দুখীয়া মানুহ। আমালোকক এটা উপায় দিয়ক, যিহেতু আমাৰো বেটাৰী গাড়ী, মহেন্দ্ৰটো বেটাৰী গাড়ী, ইহঁতো যদি চলিব পাৰিছে, আমালোকক চলিব দিয়ক। আমালোকক এটা কিবা এটা উপায় দিয়ক, যাতে চলিব পাৰোঁ, হয়নে নাই? হয়, এনেকৈ আচলতে ই-ৰিক্সা চালকসকলে নিজৰ যি মন্তব্য তেওঁলোকে প্ৰকাশ কৰিছে, তেওঁলোকে আচলতে এক প্ৰকাৰৰ আৱেগিক হৈ পৰিছে। বৰ্তমান ই-ৰিক্সা বন্ধ হোৱাৰ লগে লগেই পথত উঠিব দিয়া হোৱা নাই, আৰু লগে লগে তেওঁলোকে এনেকৈ আৱেগিক হৈ বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যি ফাইনেন্সত যি ই-ৰিক্সা লোৱা হৈছিলে, সেই ফাইনেন্সৰ যি কিস্তি EMI তেওঁলোকৰ কোনে ভৰিব, তেওঁলোকৰ পৰিয়ালটো কোনে পোহপাল দিব, তেওঁলোকৰ যি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী স্কুলৰ যাৱতীয় খৰচ কোনে বহন কৰিব? তেওঁলোকক মুখ্যমন্ত্ৰীয়ে চাকৰি দিব লাগে, আৰু নহ'লে ৰাষ্ট্ৰীয় ঘাইপথত পিলপিলি ই-ৰিক্সা চলিব দিব লাগে, তেওঁলোকৰ দাবী। আৰু তেওঁলোকে কোনো পৰ্যায় এই ই-ৰিক্সা বন্ধ হোৱাটো বিচৰা নাই। তেওঁলোকৰ যি ফাইনেন্সত যি ই-ৰিক্সা লোৱা হৈছিলে, সেই ফাইনেন্সৰ কিস্তি যি আছে, সেই কিস্তি কেনেকৈ মাৰিব, এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু দেখা গৈছে চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰাৰ লগে লগেই খাৰুপেটীয়া যান বাহন আৰক্ষীয়ে এই নিৰ্দেশ জাৰি কৰিছে। আৰু দুদিন পূৰ্বে খাৰুপেটীয়া পৌৰসভাৰ পৰা মাইকিং কৰা হৈছিলে। সেই মাইকিঙৰ জৰিয়তে তেওঁলোকে গম পাইছিলে যে ই-ৰিক্সা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো পৰ্যায় উঠিব নোৱাৰে, আৰু সেই নিৰ্দেশৰ পিছতেই আজি ৰাতিপুৱাৰ ভাগৰ পৰাই ই-ৰিক্সা কোনো পৰ্যায় ৰাষ্ট্ৰীয় ঘাইপথত উঠিব দিয়া হোৱা নাই। তেওঁলোকে এনেকৈ পুলিচে লাঠি লৈ তেওঁলোকক খেদিছে, আৰু বৰ্তমান এনেকৈ খাৰুপেটীয়া চিণ্ডিকেটত আহি তেওঁলোকে শাৰী পাতিছে। তেওঁলোকৰ যি আৱেগ, তেওঁলোকৰ আৱেগ, এই মনৰ আৱেগ তেওঁলোকে প্ৰকাশ কৰিছে। আৰু কিন্তু এই সন্দৰ্ভত কিন্তু প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে আৰু এটা দাবী উত্থাপন কৰিছে, তেওঁলোকৰ ই-ৰিক্সা যদি বন্ধ হয়, ই-ৰিক্সা বেটাৰী চালিত, কিন্তু আৰু এটা বেটাৰী চালিত ই-ৰিক্সা আছে, টেম্পো আছে, যি মহিন্দ্ৰা কোম্পানীৰ যি টেম্পো, সেই টেম্পো কিন্তু বেটাৰী চালিত। এই বেটাৰী চালিত টেম্পো কিন্তু বন্ধ হোৱাটো বিচাৰিছে। সেইটো যদি পাৰ্মিট নাই, সেইটোৰ কেনেকৈ থাকিব? তেওঁলোকে এনেকুৱা ধৰণৰ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত খাৰুপেটীয়া যান বাহন আৰক্ষীয়ে এইসকল চালকৰ বিৰুদ্ধে বা এইসকল চালকৰ হৈ কেনেকুৱা ধৰণৰ বিধি ব্যৱস্থা বা ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ইমান পৰা আপোনালোকে চাই আছিলে টি নিউজ অসম, মই তুফাজ্জল হক।